পশুপালনৰ জৰিয়তে কম মাটিত অধিক লাভজনক ফল পাব পৰা উপায় আছে। ৰাজ্যৰ কৃষকসকলে এতিয়ালৈকে কৃষিৰ ওপৰত যিমান গুৰুত্ব দিছে, ঠিক তেনেদৰে তাৰ ফলাফলো লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে পশুধনৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই, যাৰ ফলত পশুধনৰ পৰা উৎপন্ন হ'ব পৰা পুষ্টিকৰ পশুজাত সামগ্ৰীৰ পৰিমাণ কমি আছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যেনে পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যত কৃষি ক্ষেত্ৰত যিদৰে অগ্ৰগতি লাভ কৰিছে, ঠিক তেনেদৰে গুজৰাট, তামিলনাডু, কেৰেলা, কৰ্ণাটক, হাৰিয়ানা, ৰাজস্থান ইত্যাদি ৰাজ্যই পশুপালনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা লাভ কৰিছে। অসমত পশুপালন ব্যৱস্থাটো মূল আয়ৰ পথ হিচাপে বাছি লোৱা পশুপালকৰ সংখ্যা এতিয়াও সীমিত আছে। তথাপিও ক্ৰমাগতভাৱে ব্ৰইলাৰ কুকুৰা পালনৰ ক্ষেত্ৰখনত যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱকে নিজৰ কৰ্মদক্ষতা আৰু ধৈৰ্যৰ ফলত আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। অসমত দৈনিক প্ৰয়োজন হোৱা উপৰোক্ত পশুজাত সামগ্ৰীসমূহ থলুৱাভাৱে উৎপাদন নোহোৱা বাবে প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পৰা নাই, যাৰ ফলত অসমলৈ নিতৌ বাহিৰৰ পৰা মাছ, মাংস, কণী, পাউডাৰ, গাখীৰ আহিব লৈছে আৰু এক বৃহৎ পৰিমাণৰ ৰাজহ অসমৰ বাহিৰলৈ ওলাই গৈছে। বৰ্তমান অসমত পৰিপুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে, সেইদৰে বৃদ্ধি হৈছে শিক্ষিত নিবনুৱাৰ সংখ্যা। এনে সময়ত দুয়োটা সমস্যাকে পাৰস্পৰিকতাভাৱে সমাধানৰ বাবে শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে পশুজাত সামগ্ৰী উৎপাদনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত নিবনুৱাৰ সংখ্যা যথেষ্ট হ্ৰাস পাব। ঠিক সেইদৰে মাংস অথবা কণী, গাখীৰ ইত্যাদিৰ উৎপাদনো বৃদ্ধি পাব।